everyone, good morning. Welcome back to my YouTube channel Smilewithniharika. I just uthi mili fresh holo eta kitchen ale jao apnalogok dekhai diki maje din to ki koru okay maya ji roti banai dile already eta just ma sabji he banabo lage dei hobo pare bile kenabake eta sabji to banai la tar pisot ak apnalogok log pai asu सब्जी होय আছে ইফালে মই চাহ পাতি দিছো দিগিক মই তেলকে চাহ দিয়া নাই কাৰণে আমি হুইঠি চিয়া সিডস খাও আজিকালি তো চিয়া সিডস খাই মেলি ললো এটো কাৰণে এটা তাক চাহ দি লমগে আৰু বাকি আপোনালোকক আজি কোত যাও কিয় যাম সব ডিটেইলস মই দি আছো এটা অলৰেডি 9টা মান বাজি গল আৰু আমি 11টা বজা পাছত উলাই মেলি যাম মা মই পাপা দিকি আমি চাৰিটাই যাম আজি একচুয়ালি আজি ফ্যামিলি টাইম হয় কিয় যাম তুমি কৈ আছো হেটো জানিবলৈ হলে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব লাগিব ঠিক আছে তো সম্পূৰ্ণকে চাব দেই এটা তাক সাটো দিলা তাৰ পিছত কৈ আছো হেল্ল এই কিচেনৰ পা আহি গলো সাটা খাই আৰামছে মা মই আৰু মনুবাইদ আহে যে মনুবাইদ আমি তিনজনে মিলি একেলগে খাই মেলি ললো একচুয়ালি যে আপোনালোকক যে মই কৈছিল এফালে যাম বুলি আমি যাম বৰহুলা Actually, Papa eto monthate retirement ase. To azi Borhulat invitation dise gute whole family. Papa tat azi তেওঁলোকে কি কৰে আৰু হেবুৰ কৰিব কৰা পাছত আকৌ 31st অফিসত আছে মেইন যদি কি হতে কৰে তাৰ পিছত আজি মই ফাৰ্স্ট টাইম যাম একচুয়ালি মোৰ পাপা নিজৰ পাপা আৰু কোভিড টাইমতে পাপা ৰিটায়াৰ হৈছিলে তো হেতু কাৰণে পাপা ঘৰতে আহি সকলোৱে এনেকা সন্মান জনাইছিলে আপনাৰ সফুৰা তেনেকে দিয়ে যে তাৰ পিছত দিছিলে কিন্তু মই ডাইৰেক্ট দেখা নাছিলো তেনেকে তো আজি ফাৰ্স্ট টাইম চাম তো অকমান এক্সাইটমেন্টটো আছে আৰু বৰহুলা আজিলৈকে মই যোৱাও নাছিলো তো তালো যাবলৈ পাম মা মই পাপা দিকি আমি চাৰিটাই যাম ৰিকি নাযায় আজি তাৰ পিছত দেখাই দিকি আপোনালোকক কেনেকে কি কৰো কি পিনহো কি নাই সব ডিটেইলস ওকে তো এতিয়া ৰেডি হৈ লংগে ই কৰি মেলি থৈছে পুৰা কি পিন যাব মই এতিয়া লাগে ৰেডিয়ে কৰা নাই কিনো পিনহিম কিবা এটা পিনহিম আৰু মুঠতে উলিয়াই পিনি আৰু হেতুকে আৰু আজি বতৰটো ইমানেই ধুনিয়া কৰিছে আজি গৰমটো এতিয়া লাগে বাৰ বৰ্তমান নাই আৰু বৰষুণ দিছে সেইকাৰণে বাহিৰতে ৰখিয়ে আছো মই ভিতৰলৈকে যোৱা নাই ৰুমলে আপোনালোকক দেখাইছো হা এয়া মই কাপোৰ পিন্ধি ললো এইজো কাপোৰজো ভালকে মই দেখাম বাৰ আপোনালোকক এইজো ঘিছাৰ হয় পিয়ৰ ঘিছাৰ এতিয়া মই পটাপট মেকআপটো কৰিলো একচুয়ালি মই ভাবিছিলো খানাটো খাই লওঁ ৰুটিটো তাৰ পিছত মেকআপটো কৰিম কিন্তু মাহত কোনো অহাই নাই মাও উলাই মেলি আছে ৰেডি হৈ আছে হেতু কাৰণে ভাবিছো একেবাৰে মই ৰেডি হৈ পুৰা ৰেডি হৈ লওঁ তাৰ পিছত আৰামছে খাই পিনি গুছি যাম আৰু ওকে তো ৰেডি হৈ লওঁ বেছি মেকআপ নকৰো একদম লাইট কে কৰিম কাৰণ অফিসৰ মানুহ থাকিব ন তাত পাপা হাতৰ বেছি মেকআপ মোৰ ভাল নালাগে মানে বেছিকে একদম এক্সেস কৰি গলে একদম সদায় যেনেকে মই নরমালি কৰো তেনেকে কৰিম তথাপিতো আপোনালোকৰ লগত মই শেয়াৰ কৰি দিম ভিডিওটো মেকআপৰ ওকে তো ৰেডি হৈ লওঁ পটাপট ৰেডি হৈ লওঁ নহলে দেৰি হৈ যাব ইভাগে কি হয় ডাইৰেক্ট ৰেডি হলে ভিডিও কৰিলে অকমান লেট মানে সময় বেছি লাগে কিন্তু ডাইৰেক্ট মোৰ মেকআপ কৰিলে ইমান টাইম নালাগে তথাপিতো আজি ট্ৰাই কৰিম যাতে পটাপট কৰো নহলে কি হ'ব আজিটো অপচন নাই দেৰি হৈ যাব আৰু ইফালে বাহিৰত ইমানেই দবাপিটা বৰষুণ বেছিহে বৰষুণ দিছে এনেকুৱা বৰষুণটো কবাত যাবলৈ মেলিবলৈ বেয়া আৰু কাপোৰ কানি পিন্ধি বৰ দিগদাৰ লাগে ভৰিছে বুটিলে মেলিলে কাপোৰ তিতে যায় মই এটো নিউট্ৰিজনাৰ মই যেটো লগাও ক্ৰীম হেটোৰে লগাই লৈছো তাৰ পিছত টপ ক্ৰীমটো মেকৰ এটো লগাই লৈছো আজি প্ৰাইমাৰ নলগাও আৰু এটোকে লগাই লৈছো এটা গ্লো আহে লগোৱা লাগে ইমান বেছি ভাল লাগে না মোৰ এই টিকলু অকমেন্টটো কিনিছিলো মই গম নেপাও ইমান সৰু যে আহিব লৈছিলো একচুয়ালি দিকে দিছিলে কৈছিলে মই আগতে এটা ভিডিওত মোবাইল ফোন মেকআপ কৰিলে মই অলপমান দিগদাৰ হয় হেতু কাৰণে মই আজি গ্লাস চাই কৰিছো
দেখিছেনে লগোৱা লগে লগে শাইন এটা আহি যায় মই বিৰাট ভাল পাওঁ এইটো The foundation to logai loisu aru keteba lorale hole ki hoy potcha hat khona moi ei portion to lo je eneke gate lagi jay tukane ajikali alop conscious holo टाइमो लगे और भाविब लगा है जे हेतु कारणे ভাল লাগে सके म कुछ भी है स्मोकी आई बनाओ तेतिया टाइम लगे নহলে ইমান টাইম না লাগে এতিয়া ডাইৰেক্ট অলপ শিমাৰ ইউজ কৰি দো হৈ গল ডান ডান টা ডান ডান white pencil actually white kajal ma pencil boli kaisar like me iconic aba style lo
এটাই ইউজ কৰি আছোঁ আজি মই 3 বছৰমান হৈ গ'ল এটাই ইউজ কৰোঁ এইটো লগালে টেনশ্যন নাই গোটেই দিনটো পুৰা এনেকৈ ব্লেক হৈয়ে থাকিব একদম যেনেকৈ লগাওঁ তেনেকৈ থাকে অলপ পাতলাকৈ লগাইছোঁ আজি মাস্কাৰা এইটো মেবলিনৰ হয় ৱাটাৰপ্ৰুফ হয় মাস্কাৰা এতিয়া এটা কোট লগাই লওঁ তাৰপিছত একেবাৰে পুৰা ৰেডি হৈ মেলি যোৱাৰ পাছত আকৌ এটা লগাই ল'ম লগাই দিলোঁ ভিডিঅ' সি ডান্স কৰি আছিলে ব্লিনাৰ হয় এইটো অলৰেডি লগাই ল'লোঁ মানে পটকছে এইটো অলপ বেছি ৰেড এইটো লগালে ভাল নালাগে অলপ অকণমান ডাৰ্ক যিটো অলপ মেৰুন টাইপ মানে সেনেকুৱাটো বেছি ভাল লাগে হৈ গ'ল মই বস্তুখিনি সামৰি লৈছোঁ তাৰপিছত সেন্দুৰটো লগাম আৰু হৈ যাব মোৰ লিপষ্টিকটো আছিলে পাহৰি গৈছোঁ अंसरा संसहरा जो होगा रंग सुनहरा ये नीली सुनीली आँखें इयरिंग्स एजोरे पिন্ধি যাম মই জোৰণত যে পিন্ধিছিলোঁ অসমীয়া গহনা সেটটো তাৰ ইয়ৰিংছকে পিন্ধি লৈছোঁ এটা হ্যান্ডলটো লৈ লওঁ ওকে মই ৰেডি হৈ গ'লোঁ পুৰা ৰেডি আৰু প্ৰপাৰ এয়া এইযোৰ কাপোৰযোৰ ভালকৈ দিকে ভিডিঅ' বনাই দিব বাৰু বেক কেমেৰাত তেতিয়া মই দেখাই দিম কাপোৰযোৰ বাকী মই ৰেডি হৈ গ'লোঁ পুৰা প্ৰপাৰ মাস্কাৰা এটা কোট আৰু লগাম কৈছিলে সেইটোও লগাই ল'লোঁ বাকী এতিয়া মাহঁতৰো হৈ আছে তাৰপিছত এতিয়া সকলো যাম আৰু আপোনালোকক দেখাই আছোঁ মাহঁতক ওকে আহক কাপোৰযোৰ আপোনালোকক দেখিয়ে দেখ उसको करना नहीं चाहिए उसको करो उसको बोला ही नहीं सभी को इतना कोई हमारा সকলোৱে সন্মানীয়
In a few days, we are going to lose a very dedicated and sincere person of Botla judges. जैसा राजकुमार जी ने बताया कि एनादा साहब हमारे जीजस बोल रहा कि रियली पिलर है। मैं लास्ट ईयर से ज्वाइन किया है। दास साहब ने बहुत बताया कि एनर दास है और इज माय फैमिली फ्रेंड। तुम्हें वहाँ पर वेल्स को देखने के लिए कोई जरूरत नहीं है एज लॉन्ग एज दास साहब इज देयर। दास साहब ने कभी बोला नहीं मैं आऊँगा, लेकिन वो दिन दास साहब यहाँ पर चाय पीने हमारी कंपनी में नहीं आए। दास साहब मेरी रिक्वेस्ट रहेगी आप घर से किसी तरह से स्पेशल आइए तो हमको शाम को चाय पीजिए। मैकेनिकल का डिसिप्लिन का है, लेकिन 96 में और प्रोडक्शन डिसिप्लिन में भाई वर्क बहुत কথা আছিলে সেইখিনি কথা কৈ আৰু এতিয়া स्माइल नहीं आ रही आपकी यार। मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। तू ही गुनगुनाते रहना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। এয়া মোৰ খানাৰ প্লেট। মই চিকেনে লৈছিলোঁ, তাত ফিছ পনীৰ চবেই আছিলে, ডিকিয়ে লৈ আছে। পাপাই য'ত কাম কৰে আমাক ভিতৰত গৈ দেখুৱালেগৈ চব। তাত আৰু এক্সট্ৰাকৈ মই ভিডিঅ' কৰা নাই ছিকিউৰিটি পাৰপজৰ কাৰণে। তাত ইমানেই খোজকাঢ়িলোঁ, গৰম উঠিলে চুলি তুলি বান্ধি লৈছোঁ আৰু মানে নোৱাৰি নহ'লে। এয়া আমি ঘৰ পালোহি। এভৰিৱান, এই জাষ্ট আহি ঘৰ পালোহি। 6টাই বাজিব হ'ল, 6টালৈ 5 মিনিট আছে। সেয়া একচুৱেলি আমাৰ বৰহোলাত আমাৰ ঘৰৰ পৰা অলমষ্ট 1:15 তেনেকুৱাই লাগে, 1 ঘণ্টা 15 মিনিট। তো আৰু আজি তাতে ছানডে আছিলে, এক্সাম আছিলে যে, তো এক্সামৰ কাৰণে যিমান স্কুল কলেজ আছে যাওঁতে দেখাইছোঁ আপোনালোকক কেনেকুৱা যাম। তো আহোঁতেও এতিয়া ছুটি দিছে যে 4টা বজালৈকে আছিলে এক্সাম। পুৰা জাম মানে, আজি ছানডে নিচিনা ফিলেই নহ'ল মানে, তো সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল বেছি। আৰু বাকী আপোনালোকক যে দেখালোঁ আমি এনেকৈ ফুৰিব গৈছিলোঁ বুলি মানে চালোঁ আৰু জেগাবোৰ। তাৰপৰা আকৌ আহিলোঁ, অহাৰ পিছত আকৌ আমাক চাহ তাহ দিলে, চাহ তাহ খাই অলপ টাইম পাপাই কথা চথা পাতিলে আৰু তাৰপিছত আৰু আহিলোঁ আমি। তো সেইটো এতিয়া এনেকুৱা ভাগৰ লাগিছে তাত সেই খোজকাঢ়োঁতে। আচলতে ৰ'দ নাথাকিলেও গৰমটো আছে যে বহুত, একদম ঘামি মেলি অৱস্থা বেয়া, ভাগৰ লাগি গৈছে আৰু দিনটো। এতিয়া আৰু কৰিবলগীয়া একো নাই, পদুমী জেঠাইহঁতৰ ঘৰলৈ যাব পাৰোঁ। জেঠাইহঁতৰ ঘৰলৈ গ'লেও এনে খবৰ কৰিবলৈহে যাম, তো সেইটো কাৰণে তেতিয়াতো ভিডিঅ' নবনাওঁ আৰু যাবও পাৰোঁ নাযাবও পাৰোঁ, সেইটো গম নাপাওঁ। বাকী যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল স্মাইলউইথনিহাৰিকা। ঠিক আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নটিফিকেশ্যন বেল আইকন অল কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে প্ৰথমতেই নটিফিকেশ্যন পায়। ঠিক আছে, আৰু এতিয়ালৈকে যেনেকৈ মৰম দি আহিছে তেনেকৈ মৰম কৰি যাব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আকৌ নতুন ব্লগ লৈ আহি আছোঁ। অ'কে, বাই বাই।